বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত আমাৰ ঘৰ মাটি জাহ গৈছিল। তেতিয়া চৰকাৰে আমাক বাকৰি কুচিত সংস্থাপন কৰিছিল। আমি এইখন অসমৰে মানুহ, ইয়াৰে স্থানীয় মানুহ। আমি ইয়াত বসবাস কৰা লোকসকল নৈৰ বুকুত সৰ্বশান্ত হৈছিল। আমি আর কি কম, আমি ডিসি স্যারক আমি এটুয়ে জানাম, আমি কোনো হয় হাল্লা করা নাই। আমি নিজে নিজে আমি প্রশাসনক সহায় কৰিছোঁ। এটাই আৰু আমাৰ ডিসি স্যারে, আমার মুখ্যমন্ত্রী স্যারে এটুয়ে অবিনম্বে অনুরোধ জানাম আমাক যাতে মানুহকেইটা যাতে কথা এটি নকৰে। 93 ঘর। 93 ঘর কিমান বিঘা? বেদখল তো আমি কৰা নাই স্যার, এইটো আমাৰ আমাৰ ডাক্তার ভূমিধৰ বৰ্মন যেটা আমাৰ হেঁটি দিছিল। দীৰ্ঘ বছৰ পূৰ্বে ভাংনামাৰীত ব্ৰহ্মপুত্ৰৰ বুকুত আমাৰ ঘৰ মাটি জাহ গৈছিল। 30-32 বছৰ পূৰ্বে মানুহবোৰ আহি ইয়াত সংস্থাপিত হৈছিল। যুগ যুগ ধৰি আমাৰ পূৰ্বপুৰুষ ভাংনামাৰী চৰতে বসবাস কৰি আছিল। আমাৰ ঘৰ বাৰী মাটি সম্পত্তি ব্ৰহ্মপুত্ৰৰ বুকুত শেষ হোৱাৰ পিছত 30 বছৰ পূৰ্বে চৰকাৰে আমাক বাকৰি কুচিত সংস্থাপন কৰিছিল। ব্ৰহ্মপুত্ৰৰ বলিয়া মানে আলায়াথানি নোহোৱা কৰা 93টা পৰিয়ালক বৰক্ষেত্ৰী তেতিয়াৰ জনপ্ৰতিনিধি ডক্টৰ ভূমিধৰ বৰ্মনে বাকৰি কুচিত সংস্থাপন কৰাৰ কথা উল্লেখ কৰিছে উচ্চাৰিত পৰিয়ালসমূহে। কিমান বিঘা? বেদখল তো আমি কৰা নাই স্যার, এইটো আমাৰ আমাৰ ডাক্তার ভূমিধৰ বৰ্মন যেটা আমাৰ হেঁটি দিছিল আমন্ত্রণ দিয়া মাটি। মোটামুটি 30-32 ইমান মনত নাথাকে দেচোন, 30-32 এনে আৰু আমি ভাংনামাৰী, আমি নলবাৰী ডিষ্ট্ৰিক্টৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী গাঁৱৰ। এতিয়া চৰকাৰে আমাক উচ্চাৰিত কৰিছে, আমি চৰকাৰক সহযোগ কৰিছোঁ। চৰকাৰে আমাক অন্ততঃ সংস্থাপনৰ ব্যৱস্থা কৰক। মুখ্যমন্ত্ৰী তথা চৰকাৰলৈ এই আহ্বান উচ্চাৰিত পৰিয়ালসমূহৰ। আছিলে তেওঁলোকক আগৰ পৰা বুঝাই দিয়া হৈছিল নেকি, যিহেতু এইটো চৰকাৰী মাটি VGR লেণ্ড হয়, তো ইয়াত থাকিব নোৱাৰে। সেইমতে আগৰ পৰা নোটিছ দি বুঝাই মেলি ফাইনেলি আজি ইভিকশ্যন কৰা হ'ল। পিচফুলি হৈছে, কোনো ধৰণৰ কোনো আমি ৰেজিষ্টেঞ্চ পোৱা নাই। আৰু আজি আমাৰ যি গভৰ্ণমেণ্ট মেচিনাৰী ইউজ কৰি আমি যিমান অনথৰাইজ ষ্ট্ৰাকচাৰ আছিলে সেইখিনি ডিমলিছ কৰা হৈছে আৰু মানুহে ইয়াৰ পৰা পিচফুলি গৈ আছে। আৰু ছাপোৰ্ট কৰিছে হয়, ৰাইজৰো ছাপোৰ্ট আমি পালোঁ। আৰু চবে বুজি পাইছে যিহেতু আমাৰ VGR লেণ্ড এৰিয়াত মানে তেনেকুৱা দখল কৰি বহি থাকিব নোৱাৰে, তো সেইমতে আমি স্মুথলি আজি ইভিকশ্যনটো কৰি দিলোঁ। বুলডোজাৰ চলি আছে, প্ৰায় 12টামান বুলডোজাৰ আমি ইউজ কৰিছোঁ। যথেষ্ট আমি বাহিৰৰ পৰাও পুলিচ ফ'ৰ্চ মোতায়েন কৰিছিলোঁ। পুলিচ ফ'ৰ্চ মোৰ দেন 500 মান আমি মোতায়েন কৰিছোঁ, প্লাছ আৰু আমি ষ্টেণ্ড বাই ৰাখিছিলোঁ। কিবা এটা হ'লে আমি আৰু মানুহ আনিলোহেঁতেন, কিন্তু আমি আশা ৰাখিছিলোঁ কি যিহেতু চবক পিছফুলি বুঝাই দিয়া আছে আগৰ পৰা, চবে গমহে পাই গৈছে যে তেনেকুৱা মানে বহি থাকিব নোৱাৰে, তো পিছফুলি হ'ব আৰু তেনেকুৱাই পিছফুলি হৈছে। আৰু চাওক, ইয়াতে শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে, ধৰ্মীয় অনুষ্ঠান গঢ় লৈ উঠিছে, মছজিদ আছে, ঈদগাহ আছে, গোটেই কথাখিনি কেনেধৰণে আচলতে এইখিনি আচলতে বহুত দিনৰ পৰা এনেকুৱা ছেটেলমেণ্ট চলি আছিলে। তাৰ লগতে এইখিনি বস্তু যি উঠি আহে, তো এইটো বিচাৰ কৰা হ'ব কি হয়। কিন্তু আমাৰ যি অনথৰাইজ যি মানুহবিলাক ইয়াত বসবাস কৰি আছিলে সেইখিনি কমপ্লিট ইভিক্ট কৰি দিয়া। ক'ৰ পৰা আহিছিল মানুহখিনি? কিবা ইনপুট আছে নেকি? তেখেতসকলে কয় ভাংনামাৰী চৰৰ পৰা অহা বুলি, আৰু বহুতে ক'ব খোজে যে আচলতে বাংলাদেশী মূলৰ মানুহ। প্ৰকৃততে কি চাই এইখিনিতো তদন্তত ওলাব। আমি লিষ্টটো চবৰে বনাই লৈছোঁ, কমপ্লিট লিষ্ট বনোৱা আছে, কোন কোন কিমান মানুহ আছিলে এইখিনি তদন্ত হৈ থাকিব। কিন্তু সদ্যহতে আজি আমাৰ যি কাম আমাৰ হাতত লৈছিলোঁ এইটো কমপ্লিট হৈ গৈছে। এই প্লেচটো প্ৰটেক্ট কৰি ৰখা হ'ব আৰু চৰকাৰে এইটো আঁচনি ল'ব আৰু এইটো আমাৰ প্ৰটেকশ্যন থাকিব ইয়াতে। আৰু যিখিনি মানুহৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, উচ্ছেদ চলোৱা হ'ল, সেই মানুহখিনি ক'ত যাব বা কি কৰিব, কিবা তেনেধৰণৰ কিবা? মানে চৰকাৰী মাটিত তেওঁলোকে বহি থাকিব নোৱাৰে, যেনেকৈ বাকী মানুহে নিজৰ মাটি লৈ পেলাই থাকে তেনেকুৱা থাকিব পাৰিব, যিখিনি জেনুইন চিটিজেন হয় তেওঁলোক। কিন্তু তেখেতসকলে যিহেতু কৈছে যে চৰৰ পৰা আহিছে, তেখেতসকলৰ নদীয়ে ঘৰ বাৰী উটুৱাই নিছিল, তাৰ ফলতহে আহিছে তেখেতসকল। সেইখিনি ডিচিজনটো খেৰ পিছত লোৱা হ'ব, কিন্তু বৰ্তমান যি আমাৰ গভৰ্ণমেণ্ট লেণ্ডত তেওঁলোকে বহি লৈছে, ইয়াত মানে বহিব দিয়া নহ'ব।